নাজিৰাৰ নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক অসম গণ পৰিষদৰ বিপুল সম্বৰ্ধনা। ৯৭ নম্বৰ নাজিৰা বিধানসভা সমষ্টিত নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি নাজিৰা MC ক্লাবৰ প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ নাজিৰা সমষ্টি সমিতিৰ উদ্যোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। অগপৰ নাজিৰা সমষ্টিৰ সভাপতি মৃদুল মহন্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতিদ্বয় তুলসী গগৈ, বলৰাম কুৰ্মী, দলটোৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক সুদৰ্শন হাজৰিকাকে আদি কৰি ভালেকেইজন বিষয়ববীয়া উপস্থিতিত অসম গণ পৰিষদৰ নাজিৰা বিধানসভা সমষ্টি সমিতি, মহিলা পৰিষদ, যুৱ পৰিষদকে ধৰি সমষ্টিটোৰ কেওখন আঞ্চলিক সমিতিৰ তৰফৰ পৰা নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইয়ে ভাষণ প্ৰসংগত সমষ্টিৰ সৰ্বাংগীন উন্নয়নৰ বাবে জনগণে বিপুল ভোটত জয়ী কৰোৱাৰ পিছত জনগণৰ আশা আকাংক্ষা পূৰণৰ বাবে দল সংগঠন পৰিহাৰ কৰি সৰ্বত্ৰ প্ৰকাৰে নিস্বাৰ্থভাৱে ৰাইজৰ বাবে কাম কৰি যোৱাৰ পোষকতা কৰে। নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত জনগণৰ প্ৰতিনিধি, সংবাদসেৱী, দল সংগঠনৰ প্ৰতিনিধি সকলকে একলগ কৰি আলোচনাত মিলিত হৈ সুকল্পিতভাৱে আঁচনি প্ৰস্তুত কৰি সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া কাম কাজ আগবঢ়াই নিম বুলি ভাষণ প্ৰসংগত ব্যক্ত কৰে। নাজিৰা বিধানসভা পৰিষদৰ ফালৰ পৰা আজি সম্বৰ্ধনা অনুষ্ঠান আছিলে আৰু তেওঁলোকে যি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰিলে তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰঋণী। আৰু আগন্তুক দিনত অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি সকলোৱে মিলি নাজিৰা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি একেলগে কাম কৰি যাম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ নাজিৰা সমষ্টিটো বহুতখিনি কাম আছে। ৰাস্তা পদূলি এইটো এটা মেজৰ বিষয় আছেই। তাৰ সমান্তৰালভাৱে আমি স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰতো আৰু ক্ৰীড়া ক্ষেত্ৰত আমি সমানে গুৰুত্ব দি গোটেই সমষ্টিটো আগবঢ়াই লৈ যাব লাগিব। আৰু এইটো সমষ্টিত বসবাস কৰা প্ৰত্যেক জাতি জনগোষ্ঠী, প্ৰত্যেক ধৰ্মাৱলম্বী লোকক আমি সমভাৱে লগত লৈ আমি নাজিৰা সমষ্টিটো উন্নয়নৰ কাৰণে আমি কাম কৰিব লাগিব। ইয়াত কোনো কংগ্ৰেছ, কোনো বিজেপি, কোনো AGP নহয়, আমি সকলোকে লগত লৈ আমি আগবাঢ়ি যাব লাগিব। এইখিনি কথা এতিয়া প্ৰাৰম্ভিক পৰ্যায়ত চলি আছে আৰু নিশ্চিতভাৱে ভাল খবৰ আহিব নাজিৰাবাসী ৰাইজে। এই 4-5টা বৰ্ষৰ ভিতৰতে নাজিৰা সমষ্টিত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বহুখিনি পৰিৱৰ্তন হ'ব। স্বাস্থ্য ক্ষেত্ৰত একেবাৰে জিৰ' হৈ আছে। স্বাস্থ্য ক্ষেত্ৰতো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত এইখিনি আমি কথা পাতিছোঁৱে। আমি স্বাস্থ্য কেন্দ্ৰত নাজিৰা বহুতখিনি ভাল খবৰ আপোনালোকে সোনকালে পাব। এতিয়া গোটেইখিনি ক'বলৈ অসুবিধা হৈছে, কিন্তু নিশ্চিতভাৱে নাজিৰা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি সকলোৱে একেলগে কাম কৰিবলৈ আপোনালোকৰ সহযোগিতা লাগিব। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।